মৰণ ফাণ্ডত পৰিণত মহাৰাজ পৃথু উৰণ সেতু নিৰীহৰ প্ৰাণ নোযোৱালৈকে গা নলৰে প্ৰশাসনৰ উৰণ সেতুত পিছলি একাধিক দুৰ্ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতো মেল নাখালে চকু মহাৰাজ পৃথু উৰণ সেতুৰ পিছল পথত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ উদ্বোধনৰ মাত্ৰ কেইমাহমানৰ পাছতেই মৰণ ফাণ্ডত পৰিণত হৈছে মহাৰাজ পৃথু উৰণ সেতু নুনমাটি দীঘলীপুখুৰী সংযোগী ৰাজ্যৰ আটাইতকৈ দীঘল উৰণ সেতুতেই সোমবাৰে নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা হৈছে এজন লোকে গুৰুতৰভাৱে আহত হৈছে আন এজন সোমবাৰে নিশা 12:05 সংঘটিত হয় এই দুৰ্ঘটনা এফালে কামৰ বাবে পথ বন্ধ থকাত আনটো পথেৰেই বিপৰীত দিশেৰে আহিছিল দুইখন বাহন মুখামুখি সংঘৰ্ষ হোৱাত স্কুটি চালক নুনমাটিৰ পৰিমল মেধি নিহত হয় গুৰুতৰভাৱে আহত হয় বুলেট চালক শচীন নেওগ ব্ৰেক মৰাৰ সময়ত পিছল উপৰিভাগৰ বাবে বাগৰি পৰাত এই দুৰ্ঘটনা হয় বুলি সন্দেহ কৰিছে আৰক্ষীয়ে বৰষুণৰ বতৰত ধাৰাবাহিকভাৱে সংঘটিত হয় পথ দুৰ্ঘটনা আঘাতপ্ৰাপ্ত হৈছে বহু লোক ক্ষতিগ্ৰস্ত হৈছে বহু বাহন কিন্তু এই গুৰুতৰ সমস্যাক লৈ এতিয়াও কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই সোমবাৰে নিশা সংঘটিত দুৰ্ঘটনাটোৰ কাৰণো এই পিছল পথ য'ত কোনো দুচকীয়া চাৰিচকীয়া বাহন ব্ৰেক মাৰিলেই হৈ পৰে নিয়ন্ত্ৰণহীন চলিত বৰ্ষৰ 10 মাৰ্চত নিৰ্দিষ্ট সময়ৰ পূৰ্বেই নিৰ্মাণ কৰি উলিওৱা মহাৰাজ পৃথু উৰণ সেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 5.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই 4-লেনযুক্ত উৰণ সেতুখন নিৰ্মাণত ব্যয় হৈছে 852 কোটি টকা কিন্তু উদ্বোধনৰ পাছতো বহু অংশ আধৰুৱা হৈ থকাৰ অভিযোগ উত্থাপন হৈছিল সেতুৰ তলৰ পথ আৰু নলাৰ একাংশৰ নিৰ্মাণ এতিয়াও উপযুক্ত ৰূপত হৈ উঠা নাই আনহাতে প্ৰশ্ন উঠিছে যে বৰষুণৰ সময়ত যদি প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হয় তেন্তে এই উৰণ সেতুৰ নিৰাপত্তা ব্যৱস্থা কিমান কাৰ্যকৰী এজনৰ মৃত্যুৰ পাছতো লোক নিৰ্মাণ বিভাগে কোনো তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবনে নে আৰু অধিক দুৰ্ঘটনাৰ বাবে অপেক্ষা কৰিব ব্যুৰ' ৰিপৰ্ট হেডলাইন 8